তো here আৰু a new day and a new vlog. হাতত দাব লৈ মই ভিডিওটো আৰম্ভ কৰিলোঁ আৰু বৰ্তমান মই আছোঁ শিৱসাগৰত মানে কি বিহু আহিছে যিহেতু মানে সেই চান্সতে মানে মই আজি চৰাইদেউ মৈদাম যাম বুলি ভাবিছোঁ চৰাইদেউ মৈদাম আজিৰ এই ভিডিওটো একদম ইনফৰ্মেটিভ ভিডিও হয় তো সকলোৱে চাব আৰু বৰ্তমান আছোঁ ৰংঘৰৰ সন্মুখত এতিয়া যাম আৰু চৰাইদেউ মৈদাম কিমান দূৰ ইয়াৰ পৰা 38 ৰংঘৰৰ পৰা 38 কিলোমিটাৰ গাড়ী চাৰি পাম নে ওচৰত নাই ন তাকে কিবা এটা মাথা মাৰিব লাগিব গাড়ী নাপালোঁ এনে আনাইতো গাড়ী পোৱা আশা কম বুলি কৈছে কাৰণ আজি বিহু আৰু বিহু দিনা গাড়ী চাৰি এনেও কম চলে সেইকাৰণে মানে কি প্ৰথম ASTC লৈকে যাব লাগিব তাতেহে গাড়ী পাম মানে বাছ পাম আৰু তাৰে পৰা যাব লাগিব তো শিৱসাগৰ টাউনত থকা ASTC বাছ ষ্টেণ্ড আহি পালোঁ তো ইয়াতে বাছ পাম ইয়াৰে পৰা যাব লাগিব ডাইৰেক্ট চৰাইদেউলৈকে মানে বেছি ভাড়া নলয় ধৰি লওক 50 টকামান লৈছে আৰু তো বাছৰ পৰা নামিলোঁ আৰু এইখন দেখা পাইছে এইখন গেটখন এই তোৰণখন এইফালেদি চৰাইদেউ মৈদাম যায় বাছৰ পৰা নামি এনেকুৱা ৰাইট চাইডে চাইনবোৰ্ড দেখাই পাব তো ইয়াৰে পৰা হ'ল 900 মিটাৰ তো এনেকৈ খোজকাঢ়ি যাব লাগিব গাড়ী চাৰি যায় তথাপি মই খোজকাঢ়িয়ে যাওঁ দিয়ক তো সেয়াই এতিয়া বলক বাছত যি টোপনি নিচা লাগিছিল মানে একদম মানে গোটেই ট্ৰেইনততো মই টোপনি ভালকৈ মাৰাই নাই প্লাছ ইয়াতে আহিও ৰেষ্ট লোৱা নাই ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ আৰু মানে সেই আৰু মানে টোপনি আহিছোঁ আৰু ৰ'দ দিছে কিবা লাগি আছে এতিয়া নামি অলপ ভাল লাগিছে ৰ'বে ঠাণ্ডা চিপছ লৈ দিছোঁ খাই যাওঁ আৰু 900 মিটাৰ আপোনালোকক মই বঢ়িয়াকৈ দেখুৱাই বুজাই দিম যে চৰাইদেউ মৈদাম একচুৱেলি হয় কি তো এইখিনি গৈ লওঁ গৈ কৈ আছোঁ যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰ এনেকৈ নাচনীবোৰে এনেকৈ নাচিবলৈ যাব ওলাইছে আৰু এতিয়া মৈদাম কি হয় সেই মৈদামৰ মিনিংটো কৈ আছোঁ মই মৈদাম মানে হ'ল এটা সমাধি ক্ষেত্ৰ মানে যেতিয়া আহোম স্বৰ্গদেউসকলৰ মৃত্যু হৈছিল তেতিয়া তেওঁলোকক পুতি দিয়া হৈছিল আৰু সেই পুতা জেগাখিনিক মৈদাম বুলি কোৱা হৈছিল আৰু অন দ্য ৱে টু চৰাইদেউ মৈদাম এনেকুৱা ধৰণৰ ঘৰ দেখিবলৈ পাব মানে গাঁৱলীয়া পৰিৱেশটো সেনেকৈ গাঁৱলীয়া ঘৰ এনেকৈ দেখা পাব আৰু যোৱাবাৰ যেতিয়া শিৱসাগৰ আহিছিলোঁ তেতিয়া মানে চব ভিডিঅ' বনাইছিলোঁ কিন্তু ইয়াৰে ভিডিঅ'টো থাকি গৈছিল যোৱা ভিডিঅ'ত মানে কৈছিলোঁ যে মই এই ইয়াৰে মানে চৰাইদেউ মৈদামৰ ভিডিঅ'টো বনাম এদিন তো আজি আহিলোঁ ফাইনেলি ঠিক 2 বছৰ আগত 2022তে মই আহিছিলোঁ শিৱসাগৰ তাকো এপ্ৰিল মাহত বৰ্তমানো এপ্ৰিল মাহে চলি আছে কিবা টিকেট কাটিব লাগে বুলি শুনিছিলোঁ এতিয়া ক'ত বা টিকেট কাটিব লাগে আৰু হ'ল আছে আগত ৰ'ব ইয়াত কিন্তু টিকেট চিষ্টেমটো অনলি অনলাইন পে'মেণ্ট কেছ একদম নচলে মানে বাকীবিলাকত চলে কেছ কিন্তু ইয়াত নচলে অকল আগতে আপোনালোকক পৰিৱেশটো দেখাই লওঁ কেনেকুৱা কি আছে ক'ত কি আছে তাৰপিছত ডিটেইলছখিনি লাহে লাহে দি আছোঁ ঠিক আছে তো সোমাই আহিয়ে এনেকুৱা কিবা এটা দেখিবলৈ পোৱা যায় এনেকুৱা আৰু আগতো আছে কিবা কিবি এই একদম ভিতৰৰ ফালে এই মৈদামবিলাক আছে এই আগত যাওঁ বলক এইবোৰ যে আগত পাহাৰীয়া ঠাইবোৰ দেখিছে যে সেইবোৰ একচুৱেলি পাহাৰ নহয় সেইবোৰে হ'ল মৈদাম আৰু মৈদামবোৰ ইমান ওখ কিয় মই কৈ আছোঁ বাৰু লাষ্টলৈকে ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক আৰু তথ্যমতে ইয়াত 30টাতকৈ অধিক মৈদাম আছে আৰু প্ৰত্যেকটোৰ মৈদামৰ ডিটেইলছ এনেকৈ চাইনবোৰ্ডবোৰত মাৰা আছে আৰু এনেকৈ চাওক ইয়াত লিখা আছে মৈদাম নম্বৰ 14 তেনেকৈ চব চাইনবোৰ্ড মাৰা আছে আৰু ক'ত কেনেকৈ আছে দেখুৱাই দিয়া লগতে আৰু এটা কথা মানে কি প্ৰজাসকলক মৈদাম দিয়া নাছিল ৰজা আৰু স্বৰ্গদেউসকলকে মৈদাম দিয়া হৈছিল ইয়াত যুদ্ধত শ্বহীদ হোৱা সকলোৰে মৈদাম আছে যেনেকৈ কছাৰী ৰজা দেতচুং চুতীয়া ৰজা তেনেকৈ আৰু ইয়াত মানে মৈদামকেইটা আপুনি গণিতত নাপাব 30টাৰ ওপৰত মৈদাম আছে কিন্তু এইফালে এটা পিছফালে এটা সৰু ডাঙৰ চব ধৰণৰ মৈদাম আছে মানে ইয়াত আৰু লগতে এটা বম ইণ্টাৰেষ্টিং ফেক্ট মানে মোগল সেনাপতি মিৰ্জুংলাই যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া তেওঁ গোটেই গড়গাঁওখন দখল কৰি দিছিল আৰু দখল কৰাৰ সময়ত কি কৰিছিল গম পায় তেওঁ 7টামান হাতীৰ ওপৰত বোজা কৰি মৈদাম খান্দি ইয়াৰ পৰা চব ধন সোণ চব লৈ লৈছিল কেনে ধৰণৰ লুটপাট এটা যেহেতু ৰজাজন মৰাৰ পিছত তেওঁৰ যিমান যি ধন সোণ চব ডেড বডিৰ লগত মৈদামত দি দিয়ে সেই ধন সোণবোৰ মিউজিয়ামলাই চব লুটি পুটি চব লৈ গৈছিল মই যে কৈছোঁ যে ইয়াত সৰু ডাঙৰ দুই প্ৰকাৰৰ মৈদাম আছে মানে কি সৰু ডাঙৰৰো ডিফাৰেঞ্চ আছে কিছুমান মানে সৰু মৈদামবিলাক যোনবোৰ মানে স্বৰ্গদেউসকলৰ আটাইতকৈ মৰমৰ যোনজন থাকে তেওঁলোকক মানে এই সৰু মৈদামটো দিয়া হয় আৰু সেই মৈদামবোৰক পেট মৈদাম বুলি কোৱা হয় ইয়াতে যিমান মৈদাম আছে সকলোৰে মানে চবতছে মেইন মানে মৈদামটো হ'ল ৰাজেশ্বৰ সিঙৰ এটা ৰাজেশ্বৰ সিঙৰ মৈদামটো বা কোনটো বা 1 নম্বৰটোৱে চাগে চবতছে ডাঙৰ সেই 1 নম্বৰটোৱে দেখিছোঁ এইটোৱে চাগে মই যোনটো দেখালোঁ অলপ আগত সেই পিছফালৰ 1 নম্বৰটো গছডালৰ নাম চাওক না য়েল্ল' স্নেক ট্ৰী সাপৰ গছ নেকি ভাগো ইয়াত আছে আহোমৰ ৰাজত্ব কালত চাওলুং চুকাফাৰ পৰা পৰুণ্ডাৰ সিংহলৈকে মানে 39জন ৰজাৰ মানে সলনি হৈছিল 39জন ৰজাৰ মানে ৰাজত্ব চলিছিল তাৰপিছত তাৰে ভিতৰত সকলোতকৈ মানে ষ্ট্ৰংগেষ্ট চবতছে পাৱাৰফুল ৰজা আছিল এই গদাধৰ সিংহ আৰু প্ৰতাপ সিংহ আৰু এটা বস্তু দেখিবলৈ পাইছোঁ মানে কি মৈদামবিলাকৰ ওচৰতে এনেকুৱা গোল কিবা বনোৱা আছে কি বা হয় মই বুজি পোৱা নাই কোনোবাই জানে যদি জনাবচোন ডাঙৰ মৈদামবোৰ দেখুৱালোঁ এতিয়া এইটো চাইডে সৰু মৈদামবোৰ আছে এতিয়া সেইফালে যাব লাগিব সেই সময়ত ৰজা এজন ঢুকোৱাৰ পিছত লগে লগে গাঁওখনত মানে প্ৰচাৰ কৰি নিদিয়ে যে ৰজা ঢুকাই গ'ল যেতিয়া নতুন স্বৰ্গদেউ আহি যায় তেতিয়াহে মানে জনায় সকলোকে মই যে কৈছিলোঁ যে সৰু মৈদামবোৰক পেট মৈদাম বুলি কয় তো এইবোৰ দেখিছে সৰু মৈদাম যে এইবোৰ হ'ল পেট মৈদাম আৰু এই চাওক ইয়াত নম্বৰ 29 30টা আছে বুলি কৈছে এইটো 30 নম্বৰটো চাগে ইয়াতে ক'ৰবাত আছে আৰু তো চাওক গোটেই মৈদাম আৰু এইফালে চাওক এটা পুখুৰী এটা আছে এইফালে এতিয়া আপোনালোকে ভাবিব পাৰে যে ইমান ডাঙৰ যে মৈদাম বনাইছিল তাৰে কাৰণে মাটি ক'ত পাইছিল তো এনেকুৱা ধৰণৰ খাল যোনবোৰ আছিল খালবোৰ খান্দি মাটি জমা কৰি তেনেকৈ মৈদাম বনাইছিল ডাঙৰ
যিহেতু চুকাফা মৈদামত আহিছোঁ তো এটা গান হৈ যায় নেকি ৰ মানুহ চানুহ চাই লওঁ ৰ বেছি আটা পাৰলে আৰু লাজে দিব গান মানে ব্লগিং কৰিব পাৰি পাব্লিকত কিন্তু গান চান গাব অলপ কিবা লাগিব চাই লওঁ ৰ নাই একো নাই দে 1228 চনত আহিছিলে ঐ অসমৰে বৰভেটি বান্ধিছিলে ঐ শান্তি বৰালি মৰাণ কছাৰীকে লৈ সাতুৰাজ্য কৰিছিলে যতনৰে বৈ স্বৰ্গদেউ চুকাফাই এনেকুৱা কিবা এটা গানটো আছিলে আৰু ভাল লাগে গানটো চুকাফাৰ গান এটা মৈদাম বিচাৰি আছো ৰ'ব মানে কি মৈদামটো কেনেকুৱা আছিল মানে মাজেদি সোমাই যাব পাৰি তো মৈদামটো মানে য'ত মানে খান্দিছিল বা য'ত মানে পুতিছিল সেই জেগাখিনি চাব পাৰি মানে এতিয়া সেইটো ক'ত বা আছে তাকে বিচাৰি আছো এইফালেতো গেপেই নাই দেখোন আকৌ গোটেই মৈদাম সেইফালে আছে নেকি ইয়াত কিবা বনাই আছে ব্লক কৰা আছে এইটোৱে চাগে আৰু মৈদামবোৰত এনেকৈ মানে বাউণ্ডেৰী দি আছে তো আপোনালোকে ইয়াত বাউণ্ডেৰী পাৰ কৰি যাতে ফটো চটো নামাৰে কাৰণ এইটো ষ্ট্ৰিক্টলি প্ৰহিবিটেড হয় আৰু এতিয়াতো যিহেতু সমাধি ক্ষেত্ৰ হয় ন তো তেনেকৈ নাপায় তো সেইকাৰণে সেই কামটো নকৰিব তো এইখন গেটৰ পৰা লৈ দিলোঁ আৰু এখন গেট আছে যোনফালে সোমাইছোঁ এইফালে সোমাইছিলোঁ কিন্তু আৰু এখন গেট আছে এইফালে সেই গেটখনলৈ যাম অলপ এইখন গেটত সোমাবৰ কাৰণে এক্সট্ৰাকৈ টিকেট কাটিব দৰকাৰ নাই এটা টিকেটতে হৈ যায় এতিয়া ইফালে ওপৰত যাব লাগিব এই চিৰি দেখিছেনে চিৰিৰ ওপৰত যাওঁ অলপ তো চিৰি দি ওপৰত উঠি গৈ আছোঁ এতিয়া ইফালে বা কি পায় মৈদামৰ ভিতৰতে পাম নেকি ডাইৰেক্ট চাওঁ ৰ'ব এইফালে বাৰু বিশেষ একো নাই কিন্তু ছাইডত দেখোন কিবা মৈদাম যেনে লাগিছে মোৰ এইটো কিবা মৈদামৰ ওপৰতে থিয় হৈ আছোঁ নেকি মই তো সেইফালে একো নাছিল সেই বাঁহৰ তলেদি এনেকৈ নামি আহিবলগীয়া হৈছে এতিয়া বেলেগ চাইডে গৈ আছোঁ বিৰাট গৰম বিৰাট আছে কিবা লাগিছে আৰু বেগটো দাঙিছোঁ বোজা এটা অশান্তি বিৰাট মই কেতিয়া লোহাৰ নাও দেখা নাছিলোঁ কিন্তু আজি দেখিলোঁ চাওক এইখন হ'ল এখন লোহাৰ নাও মানে দিখৌ নদীত 2000 চনত পাইছিলে ইয়াত লিখা আছে চাওক ডিটেইলছখিনি ইয়াতে পঢ়ি ল'ব তাকে পষ্ট কৰি এয়া হ'ল এতিয়া আগত যাওঁ বলক আৰু এইফালে সৰু সৰু মৈদাম আছে এইবোৰ তো এতিয়া ভিতৰত যাব লাগিব আৰু কিবা কিবি আছে ৰ'ব এইফালে অ' এইটো কিবা আছে এনেকুৱা ধুনীয়া আৰু এতিয়া লিখা আছে কি লিখা আছে 31 মানে 30টা নাই বেছি আছে 31টা হ'ল আৰু বা কেইটা আছে ভিতৰত এয়া লিখা আছে চাওক 33 তাৰপিছত সেই আগত 34 মানে এইকেইটা আৰু সৰু সৰু চব গণি মেলি 30টাৰ ওপৰত আৰু ওপৰত বাছ কি আছে আৰু কেইটা বা আছে ভাবক এই মৈদামবিলাকত মানে তলত এটা এটা মানুহ সোমাই আছে মৰা মানুহ সঁচা কথা ক'ব গ'লে মই এনেকুৱা ধৰণে ইনফৰ্মেটিভ ভিডিঅ' বনাই বেছিয়ে ভাল পাওঁ মানে ভ্লগছতকৈ কাৰণ মানে কি আপোনালোকক যিমান মিনিটৰে হওক কিবা এটা দিব পাৰিছোঁ কিবা নলেজ হওক বা যিয়ে হওক অলপ হ'লেও কিবা এটা জ্ঞান দিব পাৰিছোঁ তো সেই বস্তু ভাল লাগে মোৰ মানে আজিকালি যুগততো ভ্লগ মানে হ'ল এণ্টাৰটেইনমেণ্টে আৰু কিন্তু এইবোৰ ভিডিঅ' বনাই বেছি ভাল পাওঁ মানে মই ভিউজ কম আহিলেও বনাই ভাল পাওঁ এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো সেয়াই আছিল চৰাইদেউ মৈদামৰ পৰা এটা ধুনীয়া ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা